ছাৰ বাইদেউসকল, চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰে পাবলগীয়া 5 মাহৰ ডিএ এৰিয়াৰ ওপৰত এক বিশেষ খবৰ লৈ আহিছোঁ। য'ত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে 5 মাহৰ ডিএ এৰিয়াৰ বকেয়া লাভ কৰিব হয়। ছাৰ বাইদেউসকল, ইতিমধ্যে যি আপোনালোকৰ 2% মৰ্গে বনজ বৃদ্ধি হৈছে আৰু বৃদ্ধি হৈ সেয়া 60% হৈছে আৰু ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে সেয়া মোকলাই দিছে, কিন্তু ৰাজ্য চৰকাৰে, অসম চৰকাৰে সেয়া মোকলাই দিয়া নাই। তেনে ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে 60% দৰে মৰ্গে বনজ লাভ কৰি আছে। কিন্তু কেন্দ্ৰীয় চৰকাৰে আজি ঘোষণা কৰা 2 মাহ উকলি গ'ল, কিন্তু অসম চৰকাৰে এতিয়াও মৰ্গীয়া বনজ মোকলাই দিয়াৰ কথা ঘোষণা নকৰিলে। তেনে ক্ষেত্ৰত চলিত জুন মাহৰ শেষৰ পিনে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যদিহে এয়া মৰ্গে বনজ মোকলাই দিয়াৰ কথা ঘোষণা কৰে, তেনেহ'লে আপোনালোকে জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল আৰু মে' এই 5 মাহৰ আপোনালোকে ডিএ এৰিয়াৰ বকেয়াৰ ধন, ডিএ এৰিয়াৰ 5 মাহৰ বকেয়াৰ ধন লাভ কৰিব। আনহাতে চলিত জুন মাহৰ আপোনালোকৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি পাব। আৰু এতিয়া লক্ষণীয় হ'ব যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কোনদিন আপোনালোকে পাবলগীয়া 2% যিহেতু কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে, এয়া ৰাজ্য চৰকাৰে ঘোষণা কৰিবলৈ বাকী, সেয়া চলিত মাহতেই ঘোষণা কৰে। সেয়েহে যেতিয়াই ঘোষণা কৰিব সকলোতকৈ আগত আমাৰ চেনেলৰ যোগেদি সেয়া পাবলৈ সক্ষম হ'ব। সেয়েহে কৰ্মচাৰী পেঞ্চনাৰৰ প্ৰতিটো সৰুৱে আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।